এছএপি পদ্মমনৰ যাত্ৰা অন্ত ভাৰতীয় মনোৰঞ্জন জগতৰ অন্যতম ধাৰাবাহিক CID এছএপি পদ্মমনৰ যাত্ৰা সুদীৰ্ঘ ২৭ বছৰ পিছত অন্ত পৰিব। জনপ্ৰিয় ধাৰাবাহিকৰ দ্বিতীয় ছিজন পুনৰ এবাৰ দৰ্শকৰ মাজলৈ অনা হৈছে। এইবাৰ দৰ্শকসকলে এই ধাৰাবাহিক OTT প্লেটফৰ্ম নেটফ্লিক্সত চাব পাৰিব। CID প্ৰেমী দৰ্শকৰ বাবে ডাঙৰ খবৰ। জানিব পৰা মতে আহিবলগীয়া ধাৰাবাহিকৰ খণ্ডসমূহত এছএপি পদ্মমনক দেখা নাযাব। ধাৰাবাহিক আগন্তুক খণ্ডত এটি বোমা বিস্ফোৰণত মৃত্যু হ'ব এছএপি পদ্মমনৰ। তথ্যমতে CIDত বৰবছৰূপে অভিনয় কৰা টিংগুমাংচু ধুলিয়াই সম্পূৰ্ণ CID দলৰ ওপৰত আক্ৰমণ কৰিব, য'ত এছএপি পদ্মমনৰ মৃত্যু হ'ব, কিন্তু আন CIDসকল বাচি যাব। তথ্য অনুসৰি এই খণ্ডটিৰ শ্বুটিং ইতিমধ্যেই সমাপ্ত কৰা হৈছে আৰু অতি শীঘ্ৰেই এই খণ্ডটি দৰ্শকৰ মাজত এৰি দিয়া হ'ব। কিছু কাৰিকৰী কাম সম্পূৰ্ণ হ'লেই টেলিকাষ্ট কৰা হ'ব খণ্ডটো। লগতে আন বহু ধৰণৰ নতুনত্ব দেখিব পাব CID প্ৰেমীসকলে।